Hey guys, যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। প্ৰথমবাৰৰ বাবে অসমত জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসে কেমেৰা সন্মুখত তেওঁৰ স্বামীৰ বিষয়ে কিয় এনেকৈ ক'লে, সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। অসমৰ মোহময়ী জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসে স্বামীৰ বিষয়ে কি ক'লে? অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাস বাৰু আপোনালোকৰ কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন। জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাস বিবাহপাশত আবদ্ধ হৈছিল বিজনেছমেন বিনয় তালুকদাৰৰ লগত। জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসে স্বামীৰ বিষয়ে কি ক'লে শুনিলো আহকচোন তেওঁৰ মুখেৰে। হাজবেণ্ডে ভৰি মালিচ কৰি নিদিয়ে বাকী চব কৰি দিব, খানাও বনাই দিব, বাচনো ধুই দিব, লাগিলে চব কৰি দিব, ভৰি মালিচ কৰি নিদিয়ে। মানে কি, মোৰ মানুহজন বৰ আলসত ডাঙৰ হোৱা, মানে আৰু তিনিগৰাকী বায়েকৰ মাজত এটাই ল'ৰাটো ভায়েক, গতিকে আটাইৰে খুব মৰমৰ। সি পাৰি তাক চব, তেওঁক পাৰিলে চব কৰিয়ে দিব লাগে, এইটো কৰি দিয়া সেইটো কৰি দিয়া, মোৰ ভৰি মালিচ কৰি দিয়া। কিন্তু সি মানে বেলেগৰ কাৰোবাৰ ভৰি মালিচ কৰি দিব এইটো ভাবিবও নোৱাৰি। কেতিয়াবা কিবা হ'লে বাৰু জনাম দেই। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত, আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত ভৈৰম তোমাৰে দিঠত।